হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 10ৰ যিখিনি আমি পুনৰালোচনা পঢ়ি আছিলোঁ তাৰ অনুশীলনী R3 আমি 1 নম্বৰ 2 নম্বৰ কুৱেশ্যন কৰিলোঁ। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন তোমালোকক কৰি দিবলৈ লৈছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা, তেতিয়া ভালদৰে এইখিনি কুৱেশ্যন বুজি পালা, কাৰণ এইবোৰ তোমালোকৰ MCQ টাইপ আহিব। তোমালোকে অতি শ্বৰ্ট ফৰ্মত তোমালোকে এইখিনি কৰি পিনি অতি কম সময়তে কৰি দেখাব লাগিব, বুজি পালা। এতিয়া ভালদৰে চাই লোৱা, মই তোমালোকক এইটো দুটা মেথডত কৰাই দিম। তোমালোকে দুটা মেথড কোনটো ইজি লাগে সেইটো মেথডত তোমালোকে কৰিব পাৰিবা, গম পালা। এতিয়া চাবা, আমাক প্ৰথম কুৱেশ্যনত দি থোৱা আছে -3 স্কোৱাৰ ইনটু -5 স্কোৱাৰ হ'ল। এইটো আমি দুটা মেথডত কৰিম, এটা আমি ফৰ্মুলা লগাই কৰিম, এটা আমি জেনেৰেল যিটো মেথড সেইটো মেথডত কৰিম, ঠিক আছে। এতিয়া চোৱা, যিটো নৰ্মেল মেথড আমি সেই নৰ্মেল মেথডটোত আমি প্ৰথমতে কৰিম, ঠিক আছে। এতিয়া প্ৰথমতে কি দি থোৱা আছে -3 স্কোৱাৰ ইনটু -5 স্কোৱাৰ। এইটো তোমালোকে প্ৰথমতে এনেদৰে লিখি ল'ব লাগিব, গম পালা। তাৰপিছত চাবা, -3 স্কোৱাৰ মানে কি হয়, -3 স্কোৱাৰতে কি বুজায়, স্কোৱাৰতে -3 তাৰমানে দুটা ইনটু হৈ থকাটো বুজাইছে, বুজি পালা। তাৰপিছত -5 স্কোৱাৰতে কি বুজাইছে, -5 ইনটু -5 তাৰমানে -5 দুটা ইনটু হৈ থকাটো স্কোৱাৰটো বুজাইছে। তোমালোকে বুজি পাইছা এইটো। স্কোৱাৰ থাকিলে তোমালোকে যাৰ ওপৰত থাকে সেই সংখ্যাটোকে দুবাৰ এনেদৰে পূৰণ কৰি দিবা। তাৰপিছত এইটো ইনটু কৰা, এতিয়া পূৰণ কৰিলে কিমান হ'ব, 3 3 গুণ 9 হ'ব, বুজি পালা। আৰু -7 কিমান হ'ব, প্লাছ হ'ব, সেই প্লাছ চিনটো আমি নাপাতো। তাৰপিছত পূৰণ চিন দিবা, এই পূৰণ চিন এইডাল, ইয়াৰ 5 5 গুণ কিমান হ'ব, 25 হ'ব। তোমালোকে বুজি পাইছা এইটো। এতিয়া -7 আকৌ কিমান হ'ব, প্লাছ হ'ব, হ'ল। এতিয়া এইটোতে পূৰণ কৰা, এইটোতে পূৰণ কৰিলে কিমান হ'ব, 9 5 গুণ 45ৰ 5 গুণ 45ৰ কিমান হ'ব, 5 হ'ব, উকলিব 4, 9 2 গুণ 18 19 20 21 22 কিমান হ'ব, 225 হ'ব। এইটো হৈছে যিটো নৰ্মেল মেথড, এনেদৰেও তোমালোকে কৰিব পাৰা। আকৌ মই যিটো কি আছিলে ফৰ্মুলা লগাই আছিলে, সেই ফৰ্মুলা লগাই মেথডটো মই কৰি দিব লৈছোঁ। এতিয়া চাই লোৱা, আমি এটা ফৰ্মুলা পাইছিলোঁ আগতে, ক্লাছ তোমালোকৰ 8তো পাইছা, তোমালোকে 9তো পাইছা। ফৰ্মুলাটো আছিলে a⁴m পূৰণ b⁴m, বুজি পাইছা এইটো। a⁴m ইনটু b⁴m। এই ফৰ্মুলাটো কি আছিলে, a ইনটু b⁴m আছিলে। তাৰমানে এই যিটো বেছ হয়, এই বেছটো আমি ইনটু কৰিব লাগে, আৰু যিটো পাৱাৰ আছিলে সেই পাৱাৰটো আমি এটা ধৰিব লাগে, এনেদৰে, বুজি পালা। ব্ৰেকেটৰ বাহিৰত আমি এনেদৰে লিখিব পাৰোঁ। এইটো হৈছে তাৰ ফৰ্মুলাটো, হ'ল। এতিয়া চাই ল'বা, ইয়াত a ভেলু কিমান আছে, -3 আছে, আৰু b ভেলু আছে -5, আৰু m ভেলু দুইটা চোৱা একে হয়, 2 আৰু 2, হ'ল। এতিয়া আমি কি বুলি লিখিব পাৰোঁ চোৱা, -3 স্কোৱাৰ ইনটু -5 হোল স্কোৱাৰ, হ'ল। এতিয়া আমি এইটো ফৰ্মুলা মতে কি হয়, a আৰু b ইনটু কৰিব লাগে। তাৰমানে যিটো a ভেলু আৰু যিটো b ভেলু সেইটো আমি কি কৰিব লাগিব, ইনটু কৰিব লাগিব। ইনটু কৰিলে কিমান হ'ব, -3 ইনটু -5। তোমালোকে এনেদৰে ব্ৰেকেটডাল দিব পাৰা, বুজি পালা। তাৰপিছত কি আছে, m আছে, m ভেলু কি হয়, ইয়াত 2 হয়, দেখিছানে, পাৱাৰ দুটা একে হয়। m ভেলু আমি 2 পাতিছোঁ। এতিয়া এই দুটা ইনটু কৰা, ইনটু কৰিলে কিমান হ'ব, 5 3 গুণ 15 হ'ল, 15 আমি পাতিলোঁ, -7 কিমান হ'ব, প্লাছ হ'ব। তাৰপিছত এই যিটো স্কোৱাৰ আছে স্কোৱাৰটো পাতি দিয়া। এতিয়া 15টো ইনটু কৰিলে কিমান হ'ব, 15 স্কোৱাৰ মানে কি, 15 স্কোৱাৰ মানে হৈছে 15 ইনটু 15। এতিয়া 15 দুটা যদি আমি ইনটু কৰোঁ কিমান ওলাব, 225 ওলাব। এইটো হৈছে এনচাৰ। তোমালোকে এই দুইটা মেথডৰ ভিতৰত যিটো ইজি লাগে সেই মেথডটো তোমালোকে কৰিলে হ'ল, গম পালা। এতিয়া আমি যিটো 2 নম্বৰ কুৱেশ্যনটো আছিলে, 2 নম্বৰ কুৱেশ্যনটো চাই লোৱা। 2 নম্বৰ কুৱেশ্যনটো আমাক দি থোৱা আছিলে 2 কিউব ইনটু 2⁴ হ'ল। তোমালোকে এইটো যিটো নিয়মত ইজি লাগে সেইটো নিয়মতে কৰিবা। মই দুটা মেথডতে কৰি দিম, তোমালোকে চাই ল'বা, ঠিক আছে। এতিয়া চোৱা, প্ৰথমতে কি দি থোৱা আছে, 2 কিউব ইনটু 2⁴ নহয়, এই 4টো বাহিৰত আছিলে দেই, তোমালোকে বাহিৰত পাতি ল'বা, 4টো বাহিৰত আছিলে, হ'ল। এতিয়া চোৱা, 2 কিউব মানে কি হয়, 2 কিউব মানে হৈছে 2 তিনিবাৰ পূৰণ হৈ থকা, তাৰমানে 2 ইনটু 2 ইনটু 2, এই কিউব থকা নাই, তিনিবাৰ পূৰণ কৰিছোঁ। তাৰপিছত ইয়াত কি আছিলে, 2 আছিলে, সেই 2টো হৈছে এইটো, এইটো 2 কোনটো, এইটো। এই তিনিটা 2 ক'ৰ পৰা আহিলে, ইয়াৰ পৰা আহিলে, আৰু এইটো 2 ক'ৰ পৰা আহিলে, ইয়াৰ পৰা আহিলে, দেখিছা তোমালোকে। এতিয়া ব্ৰেকেটৰ বাহিৰত কি আছে, 4 আছে, সেইকাৰণে আমি ব্ৰেকেটৰ বাহিৰত এইটো পাৱাৰটো 4 লিখিছোঁ। এতিয়া গোটেইটা ইনটু কৰা, গোটেইটা ইনটু কৰিলে কিমান হ'ব, 16 ওলাব, 16⁴ তাৰমানে 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, এইটো 16 পালোঁ আমি। এতিয়া 16 4টা তোমালোকে পূৰণ কৰা, 16 4টা পূৰণ কৰিলে কিমান হ'ব, 16 4টা পূৰণ কৰা। 16 4টা কেলৈ আমি পূৰণ কৰিলোঁ, কাৰণ এইটোত পাৱাৰটো 4 আছে, 4 থাকিলে আমি 4 বাৰ ইনটু কৰিম। এতিয়া 16 4 বাৰ আমি ইনটু কৰিম, 16 16 কিমান হ'ব, তোমালোকে কৰি চোৱা কিনাৰত কিমান হ'ব। তোমালোকে 16 4টা ইনটু কৰিলা, 16 4টা ইনটু কৰিলে কিমান হ'ব, 65536, এইটো এনচাৰ ওলাব। তোমালোকে কিনাৰত পূৰণ কৰি চাবা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা, ঠিক আছে। এতিয়া আমি কি কৰিম, ফৰ্মুলা লগাই পিনি কৰিম। এতিয়া ফৰ্মুলাটো কি আছিলে চাবা, আমাৰ কুৱেশ্যনটো দি থোৱা আছিলে 2 কিউব ইনটু 2 হোল ⁴ এইটো আছিলে। এতিয়া আমি আগতে ফৰ্মুলা এটা পাইছিলোঁ, ফৰ্মুলাটো কি পাইছিলোঁ বাৰু, চাই লোৱা, ধৰি লোৱা a ইনটু b⁴n, এনেদৰে তোমালোকে পাইছা আগতে। এতিয়া কি হ'ব, এই যিটো পাৱাৰ আছিলে সেই পাৱাৰটো দুইটাকে এবাৰ এবাৰ আমি দিব লাগিব। তাৰমানে এই পাৱাৰটো যদি nটো যদি আমি 1 দিওঁ কিমান হ'ব, a⁴n হ'ব, ইনটু b যদি আমি দিওঁ কি হ'ব, b⁴n হ'ব। এইটো হৈছে তাৰ ফৰ্মুলাটো, তোমালোকে কিনাৰত ভালদৰে লিখি ল'ব পাৰিবা।
এতিয়া চাই লোৱা আমি এইটো কি কৰিব পাৰোঁ এইটো গোটেইটো a বুলি ধৰি লোৱা তোমালোকে এই গোটেইটো a বুলি ধৰিবা আৰু এই গোটেইটো কি বুলি ধৰিবা b বুলি ধৰিবা তাৰমানে এই তোমালোকে এইটো পাৱাৰ আছিল নধৰিবা এই পাৱাৰটো গোটেইটো এটা বুলি ধৰি ল'বা তাৰমানে a আৰু এইটো b আৰু এইটো কি বুলি ধৰিবা n বুলি ধৰিবা ফৰ্মুলা মতে কি আছিলে a টু দি পাৱাৰ n আছিলে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এইটো a লিখিছোঁ আমি 2 কিউবটো আমি a বুলি ধৰিছোঁ তাৰপিছত n টো দিয়া n কি আছে ইয়াত ভেলু 4 আছে তাহলে 4 দিলোঁ ইনটু তাৰপিছত কি আছে b টু দি পাৱাৰ n তাৰমানে b ভেলু কিমান আছিলে ইয়াত 4 আছিলে 2 দিছোঁ আমি তাৰপিছত n ৰ ভেলু কিমান আছিলে 4 আছিলে তোমালোকে বুজি পালা আৰু তাৰপিছত আমি লিখিব পাৰোঁ এইটো ফৰ্মুলাটো কি আছিলে তোমালোকে এইটো ফৰ্মুলাটো আগতে পাইছিলা এইটো ফৰ্মুলাটো আছিলে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n এনেকুৱা এটা ফৰ্মুলা তোমালোকে আগতে পাইছিলা তাৰমানে ভিতৰত যদি এটা পাৱাৰ থাকে আৰু বাহিৰত যদি এটা পাৱাৰ থাকে আমি কি কৰিব লাগে সেই পাৱাৰ দুটা ইনটু কৰিব লাগে বুজি পালা এতিয়া এই পাৱাৰটো আমি কি কৰিব লাগিব ইনটু কৰিম তাৰমানে পূৰণ কৰিম এই পাৱাৰটা যদি আমি পূৰণ কৰি কিমান হ'ব 12 হ'ব বুজি পালা ইনটু কিমান হ'ব 2 টু দি পাৱাৰ 4 এতিয়া গোটেইটা পূৰণ কৰিলে হৈ গ'ল এতিয়া গোটেইটা পূৰণ কৰিলে কিমান পাবা এইটো তোমালোকে লিখি দিয়া এতিয়া চোৱা আমি ইনটু কৰি পিনি কি পালোঁ 65536 তাৰমানে এইটোৰ লগত এনচাৰটো মিলি গ'ল তোমালোকে দেখিছা তোমালোকে যিটো মেথডত ইজি পোৱা এইটো মেথডত ইজি পালোঁ এইটোকে কৰিবা ভুল নহয় এইটো মেথডত ইজি পালোঁ এইটোতে কৰিবা খালি ফৰ্মুলাকেইটা তোমালোকৰ মুখস্থ থাকিলে অংকখিনি কৰিবৰ কাৰণে ইজি হয় এতিয়া যিটো কুৱেশ্যন নম্বৰ 3 হয় কুৱেশ্যন নম্বৰ 3টো কি আছিলে সেইটো চাই লোৱা কুৱেশ্যন নম্বৰ 3টো আছিলে 2 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 4 টু দি পাৱাৰ 0 এইটো আছিলে এইটো একেবাৰে ইজি হয় তোমালোকে এইটো জানাই আৰু এতিয়া চোৱা যেতিয়া তোমালোকে এইটো পাতি ল'বা হ'ল এতিয়া যেতিয়া তোমালোকৰ পাৱাৰটো 0 থাকিব তেতিয়া তাৰ ভেলু সদায় 1 হয় এতিয়া 2 ওপৰত কি আছে পাৱাৰটো 0 আছে তেতিয়াহ'লে তাৰ ভেলু সদায় কি হ'ব 1 হ'ব আৰু যেতিয়া একেই হয় গোটেইকেইটা পাৱাৰ 0 আছে তেতিয়াহ'লে গোটেইকেইটাতে 1 হ'ব বুজি পালা তোমালোকে এতিয়া গোটেইকেইটা ইনটু কৰা ইনটু কৰিলে কিমান হ'ব 1 তিনিটা ইনটু কৰিলে 1 হ'ব এইটোৱে হৈছে তোমালোকৰ এনচাৰ তোমালোকে বুজি পালা একেবাৰে ইজি হয় মুঠতে তোমালোকে পাৱাৰটো 0 দেখিলে তোমালোকে সদায় 1 পাতিবা ঠিক আছে তোমালোকে বুজি পালা এতিয়া আমি কৰোঁ 4 নম্বৰটো এতিয়া কুৱেশ্যন নম্বৰ 4টো কি দি থোৱা আছে চোৱা কুৱেশ্যন নম্বৰ 4টো দি থোৱা আছে 5/4 তাৰমানে 5/8 টু দি পাৱাৰ -7 এইফালে দি থোৱা আছে 8/5 টু দি পাৱাৰ -4 তোমালোকে বুজি পাইছা এতিয়া এইটো প্ৰথমতে তোমালোকে লিখি লোৱা 5/8 টু দি পাৱাৰ -7 ইনটু 8/5 টু দি পাৱাৰ -4 তোমালোকে এইটো বুজি পালা এতিয়া চাবা ইয়াত 5/8 আছে আৰু ইয়াত 8/5 আছে আমি দুইটা সংখ্যা একে আছে দেখিছানে তাৰমানে সংখ্যা দুটা একে আছে 5 ইয়াতো 5 আছে ইয়াতো 5 আছে ইয়াতো 8 আছে ইয়াতো 8 আছে কিন্তু দুইটা তাৰমানে এটা ওপৰত যদি আছে এটা ক'ত আছে তলত আছে হ'ল এতিয়া আমি দুইটা কি কৰি ল'ম দুইটা আমি মিলাই ল'ম আমি দুইটা একে বনাই ল'ব লাগিব তোমালোকে বুজি পাইছা তাৰ কাৰণে কি কৰিম আমি যিকোনো ইয়াৰ এটা হয় এইটো তোমালোকে উল্টা কৰিব পাৰা নহয় এইটো তোমালোকে উল্টা কৰিব পাৰা যিকোনো এটা তোমালোকে উল্টা কৰিলে অংকটো ইজি হ'ব তোমালোকে তাৰ এটা ফৰ্মুলা পাইছিলা ফৰ্মুলাটো হৈছে a/b টু দি পাৱাৰ হোল টু দি পাৱাৰ -n তোমালোকে এনেদৰে এটা ফৰ্মুলা পাইছিলা যেতিয়া পাৱাৰটো মাইনাছত থাকে তেতিয়া সদায় আমি কি কৰিব লাগে তেতিয়া সদায় আমি এই যিটা আছিলে সংখ্যা এই দুটা আমি উল্টা কৰি দিব লাগে তাৰমানে বিটো ওপৰলৈ গুচি যাব আৰু এইটো তললৈ গুচি আহিব বুজি পাইছা তোমালোকে এই বিটো যদি আমি ওপৰলৈ দি দিওঁ এইটো বি হ'ল এইটো তললৈ গুচি আহিব এতিয়া চোৱা যিটো পাৱাৰত মাইনাছ আছিলে সেই মাইনাছডাল আঁতৰি যাব মাইনাছডাল আঁতৰাবৰ কাৰণে আমি কি কৰিলোঁ এই যিটো হৰ আৰু যিটো লব আছিলে সেইটো আমি উল্টা কৰি দিলোঁ হৰটো ওপৰলৈ লৈ গ'লোঁ আৰু লবটো তললৈ লৈ আহিলোঁ দেখিছা নহয় তোমালোকে হ'ল তোমালোকে এইটো ভালদৰে কিনাৰত লিখি ল'বা এতিয়া আমি কি কৰিম আমি এইটো সলাই ল'ম এইটো সলাই পিনি আমি কি কৰিম ইয়াৰ লগত মিলাই ল'ম এতিয়া চাবা ইয়াৰ পৰা আমি মাইনাছটো উঠাবলৈ হ'লে এইটো ওপৰলৈ গুচি যাব এইটো তলত আছিলে এতিয়া ওপৰলৈ গুচি গ'ল 5টো ওপৰত আছিলে এতিয়া তললৈ গুচি আহিলে তললৈ গুচি আহিলে দেখিছা তাৰ কাৰণে কি হ'ব যিটো পাৱাৰত মাইনাছ আছিলে সেই মাইনাছডাল আঁতৰি গ'ল তোমালোকে বুজি পাইছা এইটো ইনটু কৰি পিনি চোৱা 8/5 আমি এইটো সলনি নকৰোঁ এইটোত মাইনাছ আছে যদিও আমি সলনি নকৰোঁ কিহৰ কাৰণে আমি নকৰোঁ কাৰণ আমি দুইটা বস্তু ফৰ্মুলাত পেলাব লাগিব তাৰমানে ফৰ্মুলাত যাতে ব্যৱহাৰ কৰি পিনি আমি এনচাৰটো উলিয়াব পাৰোঁ তাৰ আমি সুবিধা কৰি লৈছোঁ এতিয়া চোৱা এইটো এটা ফৰ্মুলা মতে পৰিছে কোনটো ফৰ্মুলা হৈছে সেইটো চাবা এই ফৰ্মুলাটো আছিলে তোমালোকৰ a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n দেখিছা তোমালোকে এইটো ফৰ্মুলা পাইছিলা এইটো ফৰ্মুলা মতে কি আছিলে a টু দি পাৱাৰ m প্লাছ n হয় a টু দি পাৱাৰ m প্লাছ n আছিলে তোমালোকে এইটো ফৰ্মুলা কিনাৰত লিখি ল'বা তাৰমানে যেতিয়া বেছ দুটা একে একে হয় আৰু পাৱাৰ দুটা বেলেগ বেলেগ হয় তাতো যদি তোমালোকে ইনটু থাকে তেতিয়া আমি কি কৰিব লাগে বেছ এটা ল'ব লাগে আৰু পাৱাৰ আমি দুইটা কি কৰিব লাগে প্লাছ কৰিব লাগে হ'ল ইয়াতো ঠিক তেনেদৰে চোৱা বেছ দুটা একে একে হয় 8/5 আছে 8/5 আছে ইয়াৰ লগত একে মিলিছে তাৰপিছত ইয়াত এমৰ ভেলু 7 আৰু এনৰ ভেলু -4 আছে তাৰমানে পাৱাৰ দুটা বেলেগ বেলেগ আৰু ইনটু আছে যাৰ কাৰণে আমি পাৱাৰ দুটা কি কৰিম প্লাছ কৰিম এতিয়া আমি ফৰ্মুলা মতে কি আছিলে বেছ দুটাৰ পৰা এটা ল'ব লাগিব সেইকাৰণে 8/5 পাতিছোঁ পাৱাৰ দুটা আমি কি কৰিব লাগিব প্লাছ কৰিব লাগিব হ'ল কেলৈ প্লাছ কৰিম কাৰণ ইনটু আছে ইনটুৰ কাৰণে আমি প্লাছ কৰিছোঁ তাৰপিছত এনৰ ভেলু কিমান আছিলে -4 আছিলে তোমালোকে এনেকৈ বেগেটত পাতি দিলে হ'ব এতিয়া চাবা কি হ'ব 8/5 এতিয়া এইটো প্লাছ মাইনাছ এইটো মাইনাছ হ'ব -4 তাৰপিছত আকৌ পাতা আকৌ কি পাতিম আমি 8/5 পাতিলা এতিয়া 7টাৰ পৰা যদি 4টা গুচি যায় কিমান হ'ব 7টাৰ পৰা 4টা গুচি গ'লে 3 হ'ব হ'ল 3 হ'ব এতিয়া কি কৰিম আমি
চোৱা কিউব আছে, কিউব থাকিলে কি কৰে, এই সংখ্যাটোক আমি 3বাৰ পূৰণ কৰিব লাগিব, বুজি পালা? তাৰমানে 8/5ক আমি 3বাৰ এনেদৰে পূৰণ কৰিব লাগিব। তোমালোকে বুজি পাইছা? সেইটো 8/5 এনেদৰে আমি 3বাৰ পূৰণ কৰিম। এইটো 8 হয় দেই, তোমালোকে এইটো ভুল নকৰিবা, এইটো 8 হয়। এতিয়া 8 যদি আমি 3বাৰ পূৰণ কৰোঁ কিমান হ'ব? 5 3বাৰ পূৰণ কৰিলে কিমান হ'ব? 5 5 25, 25 5 গুণ 125, এইটো হ'ব 125। 8 8 গুণ 64, 64ক যদি আকৌ আমি 8হে পূৰণ কৰোঁ, 8 4 গুণ 32, 2 উপৰিব 3, 8 6 গুণ 48, 49 50 51 হ'ব, 51, তাৰমানে 512, এইটো হৈছে তোমালোকৰ এনচাৰ। বুজি পালা? তোমালোকে ইমানখিনিলৈকে কৰিলে হৈ যাব। তোমালোকে যদি বুজি নাপাওঁ ভালদৰে আকৌ এবাৰ চাবা, উল্টাই ৰিপিট কৰি চাবা। যদি বুজি নাপাওঁ মোক কমেণ্ট কৰি দিবা, মই আকৌ ভালদৰে তোমালোকক ইজিকৈ বুজাই দিবৰ কাৰণে ট্ৰাই কৰিম। তোমালোকে এই মেথডখিনি ভালদৰে মনত ৰাখিবা আৰু মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, বুজি পালা? যাতে তোমালোকে মোৰ ভিডিঅ'খিনি আগতীয়াকৈ পাব পাৰা আৰু যাতে সোনকালে শিকিব পাৰা তোমালোকে, বুজি পালা? কাৰণ মেট্ৰিক পৰীক্ষালৈ তোমালোকৰ বেছি দিন নাই। হ'ল? ঠিক আছে, আজিৰ কাৰণে আহোঁ। বাই বাই।